হয়, শিক্ষাৰ গুণগত মান উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলৈ লৈছে গুণ উৎসৱ। আৰু এই গুণ উৎসৱৰ ফলত আন্তঃগাঁথনিকে ধৰি পৰ্যাপ্ত পৰিমাণে ছাত্ৰ অনুপাতে শিক্ষক বিদ্যালয়সমূহত উন্নয়নৰ বাবে এই গুণ উৎসৱ উদযাপন কৰি আহিছে ৰাজ্য চৰকাৰে। সমাগত যিহেতু গুণ উৎসৱ ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ গুণ উৎসৱ অনুষ্ঠিত হৈ গৈছে আৰু তৃতীয় পৰ্যায়ৰ গুণ উৎসৱ বঙাইগাঁও জিলাত অনুষ্ঠিত হ'ব। আৰু মই এই গুণ উৎসৱৰ প্ৰাকখনত মই উপস্থিত আছোঁ যোগীঘোপাৰ এখন খৰচীমাৰী প্ৰথম খণ্ডৰ প্ৰাথমিক বিদ্যালয়ত। আৰু মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব যে আন্তঃগাঁথনি কেনেকুৱা। মোৰ সতীৰ্থ এই দৃশ্যাংশ দেখুৱাব যে এখন টিনৰ চালিৰ তলত তেওঁলোকে পাঠদান কৰিবলগীয়া হৈছে। এইদৰে আচলতে শিক্ষাৰ যে কি উন্নয়ন সাধন হৈছে তাৰ এক প্ৰকাৰ মোৰ সতীৰ্থই সেই দৃশ্যাংশ দেখুৱাই আছে যে এটা কোঠাত তিনিটাকৈ শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হৈছে এইখন বিদ্যালয়ত। কাৰণ বঙাইগাঁও জিলাৰ বৈতামাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত যে খৰচীমাৰী প্ৰাথমিক বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয়ৰ এই আন্তঃগাঁথনি এটা টিনৰ চালিৰ তলৰ এটা কোঠাত তিনিটাকৈ শ্ৰেণীৰ পাঠদান কৰিবলগীয়া হৈছে। মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব। মই পোনে পোনে প্ৰধান শিক্ষকগৰাকী আছে আৰু প্ৰধান শিক্ষকগৰাকী যিহেতু টিনৰ চালিৰ তলত এইদৰে পাঠদান কৰিবলগীয়া হৈছে, আজিও বিদ্যালয়সমূহত এই জৰাজীৰ্ণ অৱস্থা, না আন্তঃগাঁথনি না পৰ্যাপ্ত পৰিমাণে ছাত্ৰ অনুপাতে শিক্ষক। মোৰ লগত প্ৰধান শিক্ষকগৰাকী আছে। ছাৰ, কি ক'ব আপোনালোকৰ বিদ্যালয়খনত কিমান বছৰ পৰা আপুনি বিদ্যালয়খনত কাম কৰিছে? মই 2016 পৰা কাম কৰিছোঁ। সাধাৰণতে আপোনাৰ 7 বছৰ হ'ল। গুণ উৎসৱ সমাগত ইতিমধ্যে কেইটা গুণ উৎসৱ পাৰ হ'ল? এতিয়া পঞ্চম গুণ উৎসৱ। কিন্তু আন্তঃগাঁথনি খুবেই দুৰ্বল। আন্তঃগাঁথনি দুৰ্বল হয়। মই প্ৰথম যেতিয়া জইন কৰিছিলোঁ তেতিয়াৰ পৰা আন্তঃগাঁথনিখিনি দুৰ্বলেই দেখিছোঁ, দুৰ্বলেই পাই আছোঁ। কিন্তু এতিয়া মানে ৰিচেণ্টলি বিল্ডিং এটা ৰুমৰ কাৰণে প্ৰথম কিস্তি এটা কিনিছে, সেইটোৱে আমি এতিয়া কাম কৰিবলৈ যোগাৰ চলাইছোঁ। কেনেকুৱা বিল্ডিংৰ ব্যৱস্থা কৰিছে? আপোনালোকৰ যিহেতু বিদ্যালয়ত ছাত্ৰ অনুপাতে আপোনালোকৰ সেই বিল্ডিংটোত হ'ব সম্ভৱ হ'ব? ছাত্ৰ অনুপাতে একচুৱেলি ক্লাছ শ্ৰেণী অনুযায়ী বিল্ডিং ৰুম যথেষ্টখিনি লাগে। কিন্তু প্ৰথম অৱস্থাত মই এতিয়া প্ৰথমেই পাইছোঁ আৰু বিল্ডিং। আৰু কিমানজন ছাত্ৰ ছাত্ৰী আছিল? ইয়াত মুঠতে 65জন ল'ৰা ছোৱালী। এটা কোঠাত তিনিটাকৈ শ্ৰেণীৰ পাঠদান কৰিবলৈ লৈছে, কেনেকুৱা অসুবিধা হয়? এই ক্ষেত্ৰত কিন্তু যথেষ্ট অসুবিধা হয়। তিনিটাকৈ শ্ৰেণী পাঠদান কৰোঁতে যথেষ্টখিনি অসুবিধা হয়। এটা শ্ৰেণীত পাঠদান কৰিলে এটা শ্ৰেণী ৰৈ যায়। কেতিয়াবা এনেকুৱা হয় তৃতীয় শ্ৰেণীত বা চতুৰ্থ নাইবা ফাইভ এই দুটাকে একেলগে কৰি এটা বিষয়টো পঢ়াবলগীয়া হয়। তেনেকৈ আৰু যোনবিলাক আৰু কিছু গ্ৰুপ এক্টিভিটিও দিয়া হয়, বাহিৰত গৈ নেওতাত তেনেকুৱা ধৰণৰ ছাত্ৰ অনুপাতে শিক্ষক পৰ্যাপ্ত পৰিমাণে আপোনালোকৰ বিদ্যালয়খন আছে? ছাত্ৰ অনুপাতে পৰ্যাপ্ত নাই বুলিয়ে ক'ব পাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।